মোৰ নামটো আমিৰ আলী। ঘৰটো মোৰ নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত 2 নম্বৰ কাটলাবাৰীত। মই ইয়াতে আপোনাৰ 10 বিঘা মান খেতি কৰিছোঁ। 10 বিঘা মই আপোনাৰ এইটো খেতি আছে আপোনাৰ টপ কোম্পানীৰ GB3। এতিয়া ধান মোৰ মতে ভালে হৈছে, বেয়া নাই, মই কৰাখিনি ভালে হৈছে। এতিয়া বেলেগে যিখিনি কৰিছে সেইটো কিনাকে কৰিছে নাজানো, বহুতে মানে বহুত কিবা কানি কৈ আছে, ধান মৰিছে কিবা হৈছে, সেইটোবিলাক নাজানো, কিন্তু মোৰখিনি হ'লে ঠিকে আছে, মই একো প্ৰব্লেম পোৱা নাই। 2-4টা গৈছে, সেইটো আৰু বেলেগ কথা। এইটো 2-4টা অলপ চলপ যাবহে। মই ফিজিকেলি হেণ্ডিকেপ হয়। শিক্ষাগত অৰ্হতা মই BA পাছ। কৃষি ক্ষেত্ৰতো মানে কি, কৃষিটো আৰু মানে আগৰ পৰাই কৰোঁ, এতিয়া বৰ্তমানো চলি আছে এইটো। অসমবাসী মানে শিক্ষিত নিবনুৱা মানে মানুহখিনিক মই এইটোৱে ক'ব বিচাৰোঁ যে কি কৃষি হ'ল মেইন খেতি। আমাৰ অসমবাসীৰ কাৰণে, গোটেই ভাৰতবৰ্ষৰ কাৰণে কৃষি হ'ল মেইন খেতি। এতিয়া কৃষি খেতি নকৰিলে আমি খাম কি? আমি চাকৰি বাকৰি যিমানে কৰিলোঁ, আমি খেতি নকৰিলে খাব নোৱাৰিম না। গতিকে আমি খেতি কৰিবই লাগিব। গতিকে সকলোৱে কৃষিত মনোযোগ দিয়ক, ভালদৰে খেতি কৰক, উৎপাদন ভাল হয়, ভালদৰে কৰিলে নিশ্চয় ভাল হ'ব। বাছি লোৱা নাই, মোৰ এইটো পৰম্পৰা, আগৰ পৰাই পৰম্পৰা। কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই। নাই, আমি চৰকাৰী সা সুবিধাও পোৱা নাই। আনকি আমি আপোনাৰ PM কিষাণো আমি নাপাওঁ। আমি PM কিষাণো নাপাওঁ। আমি কোনো ধৰণৰ এতিয়া কথা হ'ল কি, মই ফিজিকেলি হেণ্ডিকেপ হিচাপে মই হেণ্ডিকেপৰ যিটো আমাৰ ভাত্তাটো সেইটোৱে পাওঁ, বেলেগ একো নাই। চৰকাৰক আহ্বান জনাম, কি জনাম আৰু, আহ্বান জনালে কি হ'ব? আমাৰ আহ্বানে পৰি থাকিব। আমাৰ আৱেগ কোনে বুজি নাপায়। আমাৰ আৱেগে হৈ থাকিব। গতিকে আমি নিজে জীৱন যুদ্ধৰ লগত চলিব লাগিব।